নমস্কাৰ আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেল কাচিয়লিলৈ স্বাগতম জনাইছোঁ। আজি আমি বিজ্ঞানৰ কিছুমান ইম্পৰ্টেণ্ট MCQ লৈ আহিছোঁ। তেনেহ'লে আহকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব বুলি আশা কৰিলোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং ইজ নট এ ৰিনিউৱেবল এনাৰ্জি চ'ৰ্চ? তলৰ কোনটো নৱীকৰণযোগ্য শক্তিৰ উৎস নহয়? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ C2 পেট্ৰলিয়াম। ছেকেণ্ড কুৱেশ্যনটো হৈছে পঁইতাচোৰাৰ শ্বাস অংগ হ'ল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ 2 শ্বাসনলিকা। হুইচ অফ দ্য ফলোয়িং হেল্পছ ইন দ্য ফৰ্মেশ্যন অফ হিমোগ্ল'বিন? তলত উল্লেখ কৰা কোনবিধে হিমোগ্ল'বিন গঠনত সহায় কৰে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ A2 লো, অৰ্থাৎ আইৰণে হিমোগ্ল'বিন গঠনত সহায় কৰে। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ডিজিজ ইজ কজড বাই ডেফিচিয়েঞ্চি অফ ভিটামিন ডি? ভিটামিন ডিৰ অভাৱত হোৱা ৰোগবিধৰ নাম হৈছে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ C2 ৰিকেটছ। হোৱাট ইজ দ্য SI ইউনিট অফ টেম্পাৰেচাৰ? উষ্ণতাৰ SI একক কি? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ B2 কেলভিন। নেক্সট কুৱেশ্যনটো হৈছে অজন লেয়াৰ এবভ দ্য ছাৰ্ফেচ অফ আৰ্থ প্ৰটেক্ট? অজন স্তৰে পৃথিৱীক সুৰক্ষা প্ৰদান কৰে কিহৰ পৰা? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ C2 আল্ট্ৰাভায়লেট ৰেজ, অৰ্থাৎ অতি বেঙুনীয়া ৰশ্মিৰ পৰা পৃথিৱীক সুৰক্ষা প্ৰদান কৰে। নেম দ্য পাৱাৰ হাউচ অফ দ্য চেল? কোষ শক্তিৰ ঘৰ বুলি কাক কোৱা হয়? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ A2 মাইটকণ্ড্ৰিয়াক কোৱা হয়। নেক্সট কুৱেশ্যনটো হৈছে হুইচ এণ্ডক্ৰাইন গ্লেণ্ড ইজ অলছ' ন'ন মাষ্টাৰ গ্লেণ্ড? কোনটো অন্তঃস্ৰাৱী গ্ৰন্থিক মাষ্টাৰ গ্ৰন্থি বুলি জনা যায়? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ B2 পিটুইটাৰী গ্লেণ্ড বা পিটুইটাৰী গ্ৰন্থিক। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট টাইপ অফ লেন্স ইজ ইউজ টু কাৰেক্ট ভিজন অফ এ পাৰ্চন ছাফাৰিং ফ্ৰম মায়'পিয়া? মায়'পিয়াত ভুগি থকা ব্যক্তি এজনে দৃষ্টিশক্তি ঘূৰাই পাবলৈ তলৰ কোনবিধ লেন্স ব্যৱহাৰ কৰিব পাৰে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ A2 কনকেভ লেন্স, অৰ্থাৎ অৱতল লেন্স ব্যৱহাৰ কৰা হয়। মায়'পিয়াত ওচৰৰ বস্তু দেখা যায় কিন্তু দূৰৰ বস্তু দেখিবলৈ পোৱা নাযায়, সেয়ে অৱতল লেন্স ব্যৱহাৰ কৰা হয় বস্তুৰ প্ৰতিবিম্বটো ডাঙৰকৈ দেখিবৰ বাবে। অৱতল লেন্সৰ আৰু কেইটামান ব্যৱহাৰ হৈছে টৰ্চ, গাড়ী হেডলাইটত দাঢ়ি খুৰোৱা দাপোন হিচাপে ইয়াক ব্যৱহাৰ কৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ভিটামিনছ প্লেজ ইম্পৰ্টেণ্ট ৰোল ইন ব্লাড ক্লটিং? তেজ গোট মৰাত কোনটো ভিটামিনে সহায় কৰে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ C2 তেজ গোট মৰাত ভিটামিন K সহায় কৰে। নেক্সট কুৱেশ্যনটো হৈছে নেম দ্য ডিজিজ হুইচ ইজ কজড বাই ডেফিচিয়েঞ্চি অফ আয়ডিন? আয়ডিনৰ অভাৱত হোৱা ৰোগবিধৰ নাম হৈছে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ A2 আয়ডিনৰ অভাৱত গৰল ৰোগ হয়। নেক্সট কুৱেশ্যনটো হৈছে হুইচ এচিড ইজ ফাউণ্ড ইন দ্য হিউমেন ষ্ট'মাছ? মানুহৰ পেটত তলৰ কোনবিধ এচিড পোৱা যায়? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ A2 হাইড্ৰক্লৰিক এচিড পোৱা যায়। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য কমন নেম অফ ছ'ডিয়াম বাইকাৰ্বনেট? ছ'ডিয়াম বাইকাৰ্বনেটৰ সাধাৰণ নাম কি? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ A2 বেকিং ছ'ডা আৰু ইয়াৰ ৰাসায়নিক সংকেতটো হৈছে NaHCO3। ডিহাইড্ৰেশ্যন ইন হিউমেন বডি ইজ কজড ডিউ টু দ্য? মানৱ শৰীৰত ডিহাইড্ৰেশ্যনৰ কাৰণ হৈছে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ C2 ৱাটাৰ, অৰ্থাৎ শৰীৰত ৱাটাৰ বা পানীৰ পৰিমাণ কমি গ'লে ডিহাইড্ৰেশ্যনৰ সৃষ্টি হয়। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য মেজৰ কনষ্টিটুৱেণ্ট অফ গোবৰ গেছ? গোবৰ গেছৰ মুখ্য উপাদান কি? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ B2 মিথেন। নেক্সট কুৱেশ্যনটো হৈছে হুইচ গ্লেণ্ড অফ আৱাৰ বডি ছেক্ৰেটছ ইনচুলিন? আমাৰ শৰীৰৰ কোনটো গ্ৰন্থিয়ে ইনচুলিন নিঃসৰণ কৰে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ B2 অগ্নাশয় বা পেনক্ৰিয়াছ। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য ইউনিট অফ চাউণ্ড? শব্দৰ একক কি? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ A2 ডেচিবেল। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য লাৰ্জেষ্ট অৰ্গন অফ হিউমেন বডি? মানৱ শৰীৰৰ আটাইতকৈ ডাঙৰ অংগটো কি?
শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ A2 স্কিন। ছাল হৈছে শৰীৰৰ বাহিৰৰ আৱৰণ। ই মানৱ শৰীৰৰ আটাইতকৈ ডাঙৰ অংগ। ছালে শৰীৰৰ আভ্যন্তৰীণ জীৱিত কলা আৰু হৃদযন্ত্ৰ, মগজুৰ দৰে অংগসমূহক সুৰক্ষা প্ৰদান কৰে। নেক্সট কুৱেশ্যনটো হৈছে গ্ৰীণ প্লাণ্টছ প্ৰডিউচ ডেছ ডিউৰিং ফটোচিনথেচিছ। সালোক সংশ্লেষণৰ সময়ত সেউজীয়া উদ্ভিদে কি উৎপন্ন কৰে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ C2 অক্সিজেন উৎপন্ন কৰে। নেক্সট কুৱেশ্যনটো হৈছে ডাকলেছ গ্লেণ্ড আৰ অলছ' ন'ন এজ নলীবিহীন গ্ৰন্থি বুলি কাক কোৱা হয়? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ B2 এণ্ডক্ৰাইন গ্লেণ্ডক কোৱা হয়। নেক্সট কুৱেশ্যন হৈছে পিটুইটাৰী গ্লেণ্ড ইজ এ পাৰ্ট অফ। পিটুইটাৰী গ্ৰন্থিৰ এটা অংশ হৈছে। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ C2 এণ্ডক্ৰাইন ছিষ্টেমৰে এটা অংশ। ৰেড ব্লাড চেলছ আৰ প্ৰডিউচড ইন। লোহিত ৰক্ত কণিকা উৎপন্ন হয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ C2 বন মেৰুত অৰ্থাৎ মেৰু মজ্জাত। দ্য কেমিকেল চিম্বল অফ কপাৰ ইজ। তামৰ ৰাসায়নিক প্ৰতীক হৈছে। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ C2 Cu। ভিটামিন B1 ডেফিচিয়েঞ্চি লিডছ টু। ভিটামিন B1ৰ অভাৱত তলৰ কোনটো ৰোগ হয়? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ A2 বেৰি নামৰ ৰোগ হয়। নেক্সট কুৱেশ্যনটো হৈছে নিউটন ইজ এ ইউনিট অফ। নিউটন কাৰ একক? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ B2 ফ'ৰ্চ অৰ্থাৎ বলৰ একক নিউটন। ইনফ্লুৱেঞ্জা ইজ এ ডিজিজ কজড বাই। ইনফ্লুৱেঞ্জা ৰোগ কিহৰ দ্বাৰা হয়? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ C2 ভাইৰাছৰ দ্বাৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে দ্য কেমিকেল নেম অফ লাফিং গেছ ইজ। লাফিং গেছৰ ৰাসায়নিক নামটো হৈছে। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ A2 নাইট্ৰাছ অক্সাইড। নেক্সট কুৱেশ্যনটো হৈছে বেটছ কেন ফ্লাই ইন দ্য ডাৰ্ক বিকজ। বাদুলিবোৰ আন্ধাৰত উৰিব পাৰে কাৰণ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ A2 দে আৰ গাইডেড বাই আল্ট্ৰাছনিক ৱেভছ প্ৰডিউচড বাই দেম। ইহঁতে উৎপন্ন কৰা আল্ট্ৰাছনিক তৰংগৰ দ্বাৰা সিহঁত পৰিচালিত হয়। নেক্সট কুৱেশ্যনটো হৈছে হুৱেন ইলেক্ট্ৰিচিটি পাছেছ থ্ৰু এ থিন ৱায়াৰ ইট বিকামছ। যেতিয়া বিদ্যুৎ পাতল তাঁৰৰ মাজেৰে পাৰ হয় তেতিয়া ই হৈ পৰে। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ B2 হট অৰ্থাৎ গৰম হৈ পৰে। এনিম'মিটাৰ ইজ এন ইনষ্ট্ৰুমেণ্ট ইউজ ফৰ মেজাৰিং দ্য। এনিম'মিটাৰ কি জুখিবৰ বাবে ব্যৱহাৰ কৰা এবিধ যন্ত্ৰ? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ A2 উইণ্ড স্পীড অৰ্থাৎ বতাহৰ গতি জুখিবলৈ এনিম'মিটাৰ ব্যৱহাৰ কৰা হয়। আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে আছিল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট কৰি দিব আৰু চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'বলৈ নাপাহৰিব। ধন্যবাদ।